চিচা ভাঙিলে কেতিয়াবা জোৰা লাগে নেকি? গ্লাছ যে ভাঙিলে তাক যিমান এডিচিভ লগাওক কেতিয়াও জোৰা নালাগে। এইবোৰ ভাঙিলে লাগিলে কৰিলে অখিলে গালি দিবলৈ আৰম্ভ কৰিলে। এই বিৰোধী ঐক্যটোতো মই কৈ দিছোঁ যে কংগ্ৰেছৰ আজি ব্যৱস্থাটো কি আছে। আগতে আপোনালোকৰ আগত এই মঞ্চতে মই কৈছোঁ যে দুটা ককাই ভাই বাপেক মৰাৰ পাছত মাটি বাৰী ভাগ কৰিলে। ককায়েককতো অকণমান নকৰা, সেইকাৰণে ভায়েকটোৱে ক'লে দাদা গৰুজনী আগটো তোৰ আৰু পিছটো মোৰ। ককায়েকে খুব দানা খুৱায় আৰু পিছফালে গৰুজনী খীৰায়। তামোল গছজোপা আগটো মোৰ আৰু গুৰিটো তোৰ। তলটো চিকুণাই খুব চাফা কৰে আৰু ই তামোলখিনি ছিঙে। কংগ্ৰেছৰ হ'ল এইটো ব্যৱস্থা। তাহাঁতক চব লগৰ লগে একেলগে চিঞৰ বাখৰ কৰি ইনকলাব জিন্দাবাদ কৰিলে। এই হেৰিত গৈ পেলাই লজিষ্টিক ছাপৰ্ট দি অখিল গগৈক নি আজি আমাৰ ধুবুৰী ছিটটো জিকালে। তাৰপাছত গল পোষ্টৰ সময়ত মাৰি দিলে, লেং মাৰি দিলে, গল দিবৰ সময়ত লেংটো মাৰি পেলাই আঁতৰাই দিলে। এইটো কংগ্ৰেছৰ নীতি ভাই। কংগ্ৰেছৰ আজি গম পোৱা নাই সেই নীতিৰে চলি আছে। আৰু যদি তাহাঁতৰ লগত মিল হ'বলৈ যায় কংগ্ৰেছে ইয়াতকৈ ডাঙৰ ফাউল কৰি দিব কিন্তু অখিল গগৈহঁতৰ নিচিনা মানুহক। সেইকাৰণে মোৰ ফালৰ পৰা উপদেশ মই দিছোঁ যে অচিন কাঠৰ থোৰা কেতিয়াও নলগাবা। কংগ্ৰেছ অচিন কাঠ মানে অখিল গগৈ কাৰণে অখিল গগৈ কংগ্ৰেছ একেবাৰে শুদ্ধ অচিন কাঠৰ থোৰা মই লগাবলৈ মানা কৰিছোঁ। এই অচিন কাঠৰ থোৰাই কংগ্ৰেছে মানে এই দলকেইটা যিকেইটা আছে তাহাঁতক উঠিবলৈ নিদিয়ে, কেতিয়াও উঠিবলৈ নিদিয়ে। এই দেখে প্ৰমাণ হ'লেই নহয় আপোনাৰ বিহালীৰ কথাটোৱে ঘটনা হৈ গ'ল। এতিয়া গোটেইকেইটা পম যোৱা বেলুং হোৱা নাই জানো গোটেইখিনি। এতিয়া মানে বিৰোধী ঐক্য পম যোৱা বেলুঙৰ বাহিৰে একো নহয়। অখিল গগৈৰ নামটো চেঞ্জ কৰাৰ দাবী এটা উঠাব পাৰি নেকি? চব অখিল গগৈটো অখিল গগৈ হিচাপে থাকক। অখিল গগৈ লিভাৰটো একে জেগাত থাকিব, হাৰ্টটো একে জেগাতে থাকিব। সেইকাৰণে অখিল গগৈ হিচাপে থাকক। আৰু অখিল গগৈক পাৰিলে শিৱসাগৰ গগৈ কৰি দিলেও বেয়া নহয় বুলি মই ভাবিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।